মই গোটেই সমূহ ৰাইজকে জনাব বিচাৰিছোঁ যে মোৰ দেউতা বৃহস্পতিবাৰে ৰাতিপুৱা 5:30 বজাত মৰ্ণিং ৱাক কৰিবলৈ গৈছিল। সদায় এনেকুৱা ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যায়, কিন্তু মাও চাহ পানী কৰি দেউতাৰ বাবে ৰৈ আছিল, দেউতা আহিব বুলি। এনেকৈ সময় বাগৰি থাকিল, দেউতা আহিব বুলি। আগে পিছেও আলহীৰ ঘৰত যায়, দেউতা সেনেকৈ আলহীৰ ঘৰত যোৱা বুলি ভাবিলে মায়ে গোটেই দিনটো। তাৰপিছত যেতিয়া গধূলি হ'ল তেতিয়া দেউতা উভতি নহা দেখা পাই মায়ে আমালৈ ফোন কৰিলে। মই ডাঙৰ ছোৱালী হয়, আমালৈ ফোন কৰিলে মায়ে, দেউতা গৈছে নেকি? নাই, যোৱা নাই। তেতিয়া এনেকৈ গোটেই ৰাতিটো আলহীৰ ঘৰত থকা বুলি সকলোকে সোধ-পোছ কৰা গ'ল, কিন্তু গম পোৱা গ'ল যে শুকুৰবাৰে দেউতা নাই, আলহীৰ ঘৰ খানি। যেতিয়া দেউতা নোহোৱা হ'ব বুলি আমি সকলোৱে ইষ্ট কুটুম ফালৰ পৰা গম পালোঁ, তেতিয়া আমি যাই আমাৰ থানা বেলচৰ হয়, বেলচৰত আমি এখন এজাহাৰ দাখিল কৰা হ'ল। কিন্তু এতিয়াকলৈকে আজি শনিবাৰ, এতিয়াকলৈকে একো দেউতাৰ সুসূত্ৰ পোৱা নাই। সমূহ ৰাইজকে মই নিবেদন জনাইছোঁ যাতে দেউতাৰ কিবা যদি সম্ভেদ পায় আমালৈ বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ, আমালৈ যাতে এই তলত দিয়া ফোন নাম্বাৰকেইটাত ফোন কৰে আৰু দেউতাক যাতে সুকলমে উদ্ধাৰ কৰি দিয়ে। দেউতাৰ নাম শ্ৰী ধনীৰাম ডেকা, গাঁও কৈঠালগুছি, চুপা ভাগৱতীপাৰা, থানা বেলচৰ, জিলা নলবাৰী, অসম। বয়স কিমান হৈছিল তেখেতৰ? বয়স তেখেতৰ 72-75 ভিতৰত হ'ব।